পশ্চিম কাৰ্বি আংলং জিলাৰ ভেলাপাৰাত আছাৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভা। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ ভেলাপাৰা চাওৰা গাঁৱত পশ্চিম কাৰ্বি আংলঙত আছাৰ এখনি সমিতি গঠন কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে যুৱ নেতা দিলীপ মোদীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই আছাৰ ডকমকা আঞ্চলিক সমিতিৰ সভাপতি জয়দীপ সোৰেনে। সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজ, কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিৰজু মুণ্ডা, প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌৰ, ডকমকা আঞ্চলিকৰ সাধাৰণ সম্পাদক সুখীৰাম চাহু, ডিপ্ল'মেটিক সম্পাদক ৰঞ্জু পানিকা, শিক্ষক মোহৰ দাস পানিকা, সমাজ সেৱিকা জুণ্টি চাওৰাকে আদি কৰি আদিবাসী সমাজৰ ব্যক্তিসকল উপস্থিত থাকে। সভাত উপস্থিত থকা আছাৰ ছাত্ৰ নেতাসকলে আছাৰ সমিতি গঠনৰ বিষয়ৰ লগতে সমাজৰ গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায়। লগতে আগন্তুক সময়ত পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 23খন গাঁৱৰ আদিবাসী ৰাইজৰ উপস্থিতিত পূৰ্ণাংগ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।